কম বয়সতে চুলি পকাৰ কাৰণসমূহ কি কি? কেনেদৰে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়? চুলিত তেল কেনেদৰে ব্যৱহাৰ কৰিব লাগে? বৰ্তমান সময়ছোৱাত চুলি পকা বা অকাল পক্কতা এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। বৰ্তমান সময়ছোৱাত বহু কম বয়সৰ ল'ৰা ছোৱালীৰো চুলি পকা দেখিবলৈ পোৱা যায়। পূৰ্বতকৈ বৰ্তমান সময়ত এই সমস্যাটো দ্ৰুত গতিত বৃদ্ধি পাইছে। কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণ থাকিব পাৰে। তাৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে বংশগত কাৰণ। বংশগত কাৰণত কম বয়সতে চুলি পকিব পাৰে নেকি? যদি পিতৃ মাতৃ বা পূৰ্বপুৰুষৰ কাৰোবাৰ সৰুতে বা কম বয়সতে চুলি পকিছে, তেন্তে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰতো কম বয়সতে চুলি পকাৰ সম্ভাৱনা থাকে। কম বয়সতে চুলি পকাৰ কাৰণসমূহ কি কি? কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হৈছে অত্যাধিক মানসিক চাপ। বৰ্তমান সময়ত খুব কম বয়সতে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি অন্যান্য কাৰণসমূহৰ বাবে সৃষ্টি হোৱা অত্যাধিক মানসিক চাপৰ বাবেও বহু কম বয়সৰ ল'ৰা ছোৱালীৰ চুলি পকা দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি খাদ্যাভ্যাসৰ বাবেও প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে চুলি পকা দেখা যায়। সেয়েহে সদায় সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, সুষম আহাৰ খাব লাগে। এইবোৰ নিয়ম মানি চলিলে এই সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি। যদি কোনো লোকে বেছিভাগ সময় ৰ'দত থাকে, ৰ'দত খেলা ধূলা কৰি থাকে, তেনে লোকৰো খুব কম বয়সতে চুলি পকা দেখা পোৱা যায়। কম বয়সতে যদি কোনো লোকে চুলিত ৰং কৰে, তেন্তে তেওঁলোকৰ ক্ষেত্ৰত নপকা চুলিবোৰ খুব সোনকালে পকা দেখা যায়। লগতে চুলি সৰাও দেখা যায়। কেতিয়াবা কিছুমান ঔষধ গ্ৰহণ কৰাৰ ফলতো চুলি পকা দেখা যায়। কেনেদৰে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়? ৰ'দত বেছি সময় থাকিব নালাগে। বাহিৰলৈ ওলালে টুপি পৰিধান কৰিব পাৰে। মহিলাসকলে ছাতি ব্যৱহাৰ কৰিব লাগে। খাদ্যৰ ক্ষেত্ৰত সুষম আহাৰ গ্ৰহণ কৰিব লাগে। বাহিৰৰ খাদ্য গ্ৰহণ কৰিব নালাগে। প্ৰচুৰ পৰিমাণে ফল মূল খোৱাৰ লগতে ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰাটো উচিত। চুলিত তেল কেনেদৰে ব্যৱহাৰ কৰিব লাগে? চুলি ভাল হ'বলৈ হ'লে চুলিত তেল ব্যৱহাৰ কৰাটো যথেষ্ট প্ৰয়োজনীয়। কিন্তু সদায় চুলিত তেল ব্যৱহাৰ কৰিব নালাগে। সদায় চেম্পু কৰাৰ পূৰ্বে চুলিত তেল ব্যৱহাৰ কৰিব লাগে, যাতে চুলিত নিউট্ৰিচনটো পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।